ৰাজ্যৰ চৌদিশে বনভোজৰ উচা ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। ইংৰাজী পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী। 2024 বছৰটো শেষ হ'বলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী। ৰাজ্যৰ বিভিন্ন স্থানৰ বনভোজস্থলীসমূহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখা গৈছে। ব্যতিক্ৰম নহয় যোগীঘোপাৰ কমলা বাগান খ্যাত শংকৰঘোলাৰ বনভোজস্থলীও। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক বনভোজকাৰীৰ দলে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে। ভৈৰৱচূড়া পাহাৰৰ নামনিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক শংকৰঘোলাত এতিয়া এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে। 2024 বৰ্ষৰ বিদায়ৰ সময়ত বনভোজপ্ৰীতি দলসমূহে প্ৰাকৃতিক পৰিৱেশত এসাঁজ তৃপ্তিৰে খোৱাৰ আশাৰে ভিৰ কৰিছেহি শংকৰঘোলাত। পৰিয়াল, বন্ধু বান্ধৱ তথা সহকৰ্মীৰ সৈতে একেলগে মিলি বনভোজস্থলীত সকলোৱে এসাঁজ খোৱাৰ লগতে গীতৰ তালে তালে নৃত্য কৰি আনন্দ উল্লাসত মতলীয়া হৈ পৰিছে। নমস্কাৰ সকলোকে, আপোনালোকৰ চেনেলৰ জৰিয়তে আজি নতুন বছৰৰ চবকে শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি শংকৰঘোলা আমি ছিজন গ্ৰাম ব্লক PSCৰ পৰা আহিছোঁ। আৰু শংকৰঘোলা নিচিনা এনেকুৱা ধুনীয়া প্লেচ এটাত আহি এনেকুৱা ভাল লাগিছে যেন আমাৰ কৰ্মস্থলীত হৈ থকা এইকেইদিন ইমান কামৰ বজা আজি অলপ হ'লেও চবে ৰিলেক্স অনুভৱ কৰিছে, মোৰ এটা অনুমান। আৰু এনেকুৱা ধুনীয়া জাগা যে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে, অলপমান আমাৰ পৰ্যটন মন্ত্ৰীয়ে যদি অলপমান চকু মেলি চায় তো বিৰাট ধুনীয়া ধুনীয়া পৰ্যটনস্থলীত হেৰি কৰিব পাৰে। এখন আমাৰ ইটো ধৰক আৰু আছে আমাৰ এটা সোণাখুলি, যিটো তৰতৰীয়া জৰা বুলি কয় আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে, টুলুঙীয়া যিটো পাহাৰৰ ওচৰত। তো সেইখন এখন একদম সম্ভাৱ্যস্থলী আৰু তাতে লোকেল মানুহে পিকনিক খাব পৰাকে আজিলৈকে যিখিনি বনাইছে ইয়াৰ নিচিনাকে। তো তাতে যদি অলপমান চৰকাৰৰ কিবা ইনিচিয়েটিভ হয়, এনেকুৱা পৰ্যটনস্থলী আৰু হয়তো ইন ফিউচাৰ আমাৰ এটা ভাল পৰ্যটক আহিব, বাহিৰৰ পৰা আহিব মোৰ বিশ্বাস। আৰু তাতে ভাল হেৰি আছে আৰু ঠাইখিনিও ধুনীয়া, প্লাছ বনাব পৰা হেৰিও থলীও বহুত আছে। তো এখন অকল মই ভাবো চৰকাৰৰ যদি অলপমান হেৰি হয়, সুদৃষ্টি হয়, তো আমাৰ বঙাইগাঁওখনত এখন ভাল পৰ্যটনস্থলী হ'ব পাৰে। শংকৰঘোলাটো মোৰ ইমান ভাল লাগিছে, ক'ব নোৱাৰি। ছেইম আমাৰ এই সেইটোৱে তৰতৰীয়া আৰু ইটোৰ মাজত বেছি ডিফাৰেঞ্চ নাই। ইয়াতে মই প্ৰথম দেখিলোঁ নিজৰা দেখা পালোঁ ওপৰত, ইমান ধুনীয়া ধুনীয়াকে চাব পৰাকে বাচ্চাও চাব পাৰে আৰামছে, ফেমিলি লৈ আহিব পাৰে, কোনো অসুবিধা নাই। প্লাছ চবৰে কাৰণে উপভোগ্য বুলি মই ভাবোঁ যে বোলে কিবা সংকটৰ কিবা হেৰি আছে সেনেকুৱা মই একো দেখা নাই। নিৰাপত্তা দিশত কোনো অসুবিধা দেখা নাই, ভাল লাগিছে। কৰিছে আমি দুদিন যিহেতু আমাৰ BPSCৰ পৰা ইমান হিউজ মানুহ অহাৰ কথা, তো আমি আগতীয়াকে ইয়াৰ ওচৰৰে মানুহৰ লগত যোগাযোগ কৰিছোঁ। এওঁলোকে আমাক ৰান্ধনি পৰ্যন্ত ঠিক কৰি দিছে, তো সহযোগিতাও ভাল, বিৰাট ভাল লাগিছে। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।